শৃঙ্খল চলিয়ার গুন্ডা বাহিনী ইয়াত গণ্ডামি কৰা নচলবিও। আমি শৃঙ্খল চলিয়া বাহিনীক আমি চ্যালেঞ্জ কৰিছো, যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালিগালাজ কালি পাৰি দেখুৱাই দিয়া। সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতি যিটো কালি দিছে সদনত, তাৰ পিছতে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে অসমৰ দায়িত্ব দেখোন এতিয়া শৃঙ্খল চলিয়াৰ হাতত, নহলে এটা শৃঙ্খল চলি হাই আর তেওঁৰ গুন্ডা বাহিনীর নেতৃত্বত অসম চলি আছে। আমার এটা সন্দেহ হয়েছে, নহলে বিভিন্ন জাতীয় দল সংগঠন আছে আমি দেখিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু শৃঙ্খল চলিহাৰ নেতৃত্বত তেওঁলোকৰ গুন্ডা বাহিনীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে চাইছে অসমখন হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি হোক আৰু 1983 চনৰ পুনৰাবৃত্তি সেই ঘটনাটো আকৌ ঘূৰি আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ৰাজনৈতিক মুনাফা 2026 চনত সফল হোক, এইটো তেওঁলোকৰ ৰাজনীতি। নহলে অসমত বিভিন্ন জীৱ জন্তুৰ ঠাই আছে, বিভিন্ন পশুপক্ষীৰ স্থান আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত কিন্তু আমাৰ মুছলমান সমাজত তেওঁলোক আমাৰ কিন্তু আত্মসন্মান নাই। আমাৰ মৌলিক অধিকাৰ, আমাৰ অন্ন বস্ত্ৰ বাসস্থান ভাৰতৰ সংবিধানে দিয়া যিটো অধিকাৰ, এই অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাঢ়ি লৈ গৈছে। ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে। যেতিয়ালৈকে আমাৰ শৰীৰত এক বিন্দু তেজ আছে, ইয়াত শৃংখল চলিয়াৰ গুণ্ডা বাহিনী ইয়াত গণ্ডামি কৰা নচলবিও। আমি শৃংখল চলিয়া বাহিনীক আমি চ্যালেঞ্জ কৰিছো, যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালিগালাজ কালি পাৰি দেখুৱাই দিয়া। সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতি যিটো কালি দিছে সদনত, তাৰ পিছতে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে অসমৰ দায়িত্ব দেখোন এতিয়া শৃংখল চলিয়াৰ হাতত, নহলে এটা শৃংখল চলি হাই আর তেওঁৰ গুন্ডা বাহিনীর নেতৃত্বত অসম চলি আছে। আমার এটা সন্দেহ হয়েছে, নহলে বিভিন্ন জাতীয় দল সংগঠন আছে আমি দেখিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু শৃংখল চলিহাৰ নেতৃত্বত তেওঁলোকৰ গুন্ডা বাহিনীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে চাইছে অসমখন হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি হোক আৰু 1983 চনৰ পুনৰাবৃত্তি সেই ঘটনাটো আকৌ ঘূৰি আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ৰাজনৈতিক মুনাফা 2026 চনত সফল হোক, এইটো তেওঁলোকৰ ৰাজনীতি। নহলে অসমত বিভিন্ন জীৱ জন্তুৰ ঠাই আছে, বিভিন্ন পশুপক্ষীৰ স্থান আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত কিন্তু আমাৰ মুছলমান সমাজত তেওঁলোক আমাৰ কিন্তু আত্মসন্মান নাই। আমাৰ মৌলিক অধিকাৰ, আমাৰ অন্ন বস্ত্ৰ বাসস্থান ভাৰতৰ সংবিধানে দিয়া যিটো অধিকাৰ, এই অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাঢ়ি লৈ গৈছে। ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে। যেতিয়ালৈকে আমাৰ শৰীৰত এক বিন্দু তেজ আছে, ইয়াত শৃংখল চলিয়াৰ গুণ্ডা বাহিনী ইয়াত গণ্ডামি কৰা নচলবিও। আমি শৃংখল চলিয়া বাহিনীক আমি চ্যালেঞ্জ কৰিছো, যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালিগালাজ কালি পাৰি দেখুৱাই দিয়া। সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতি যিটো কালি দিছে সদনত, তাৰ পিছতে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে অসমৰ দায়িত্ব দেখোন এতিয়া শৃংখল চলিয়াৰ হাতত, নহলে এটা শৃংখল চলি হাই আর তেওঁৰ গুন্ডা বাহিনীর নেতৃত্বত অসম চলি আছে। আমার এটা সন্দেহ হয়েছে, নহলে বিভিন্ন জাতীয় দল সংগঠন আছে আমি দেখিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু শৃংখল চলিহাৰ নেতৃত্বত তেওঁলোকৰ গুন্ডা বাহিনীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে চাইছে অসমখন হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি হোক আৰু 1983 চনৰ পুনৰাবৃত্তি সেই ঘটনাটো আকৌ ঘূৰি আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ৰাজনৈতিক মুনাফা 2026 চনত সফল হোক, এইটো তেওঁলোকৰ ৰাজনীতি। নহলে অসমত বিভিন্ন জীৱ জন্তুৰ ঠাই আছে, বিভিন্ন পশুপক্ষীৰ স্থান আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত কিন্তু আমাৰ মুছলমান সমাজত তেওঁলোক আমাৰ কিন্তু আত্মসন্মান নাই। আমাৰ মৌলিক অধিকাৰ, আমাৰ অন্ন বস্ত্ৰ বাসস্থান ভাৰতৰ সংবিধানে দিয়া যিটো অধিকাৰ, এই অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাঢ়ি লৈ গৈছে। ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে।